নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি শিৱসাগৰ অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত নেক্সট কোৱেশ্চন কিমান চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 2017 চনত 2017 চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ধ্ৰুৱজ্যোতি বৰা অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল ধ্ৰুৱজ্যোতি বৰা নেক্সট কোৱেশ্চন ডিমাপুৰ কাৰ ৰাজধানী আছিল শুদ্ধ অপচনটো হ'ব অপচন চি কছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰ নেক্সট কোৱেশ্চন বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি বেৰোমিটাৰ বায়ুৰ চাপ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হ'ল বেৰোমিটাৰ নেক্সট কোৱেশ্চন তৰংগ দৈৰ্ঘ্যৰ এছআই একক কি শুদ্ধ অপচনটো হ'ব অপচন ডি মিটাৰ তৰংগ দৈৰ্ঘ্যৰ এছআই একক হ'ল মিটাৰ নেক্সট কোৱেশ্চন তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় শুদ্ধ অপচনটো হ'ব অপচন চি ৰেবিছ ৰোগটো কুকুৰে কামোৰাৰ ফলত হয় নেক্সট কোৱেশ্চন এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপচন বি উইলহেম ৰয়েনজেণ্টে এক্স-ৰে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন লাচিত দিৱস কেতিয়া উদযাপন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উদযাপন কৰা হয় নেক্সট কোৱেশ্চন কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 1876 চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি বৰদোৱা শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল বৰদোৱাত নেক্সট কোৱেশ্চন হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন এই পদ দুটাৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি ডক্টৰ ভূপেন হাজৰিকা আছিল অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম এম্পায়াৰ কি উঠিছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল শুদ্ধ অপচনটো হ'ব অপচন এ যোৰহাট আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী আছিল যোৰহাট নেক্সট কুৱেশ্যন প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 24 ফেব্ৰুৱাৰী 1826 চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এ গ'ল্ড মেডেল ইন ইণ্টাৰনেশ্যনেল স্পৰ্টছ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছে শুদ্ধ অপচনটো হ'ব অপচন চি অংকুশিতা বড়ো আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা নেক্সট কুৱেশ্যন দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ তেজপুৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰটো তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনজন অসমীয়া সাহিত্যক উপন্যাস সম্ৰাট বুলিও জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় শুদ্ধ অপচনটো হ'ব অপচন চি ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে বৈ যোৱা নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ
নেক্সট কুৱেশ্যন নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শোণিতপুৰ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমে কোনটো দলৰ বিৰুদ্ধে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোলাকৰ একাদশৰ সৈতে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল নেক্সট কুৱেশ্যন অসমৰ বৰুখন বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাটত অসমৰ বৰুখন বন গৱেষণা কেন্দ্ৰটো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন মেহৰগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত মেহৰগড়ৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মোনাবাৰী চাহ বাগিচা অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম হ'ল মোনাবাৰী চাহ বাগিচা নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চাবুৱা চাহ বাগিচা অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হ'ল চাবুৱা চাহ বাগিচা নেক্সট কুৱেশ্যন কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন মহাৰাণা প্ৰতাপ বিমানবন্দৰটো কোন চহৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উদয়পুৰ মহাৰাণা প্ৰতাপ বিমানবন্দৰটো উদয়পুৰত অৱস্থিত নেক্সট কুৱেশ্যন গোলকণ্ডা দুৰ্গ কোনখন চহৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হায়দৰাবাদ গোলকণ্ড দুৰ্গটো হায়দৰাবাদ চহৰত অৱস্থিত নেক্সট কুৱেশ্যন ৰাফেল নাডাল কোনবিধ খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টেনিছ ৰাফেল নাডাল টেনিছ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লন টেনিছ খেলৰ লগত ডেভিছ কাপ জড়িত নেক্সট কুৱেশ্যন লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন চহৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাৰাণসী লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো বাৰাণসীত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন নদীক বংগৰ দুখ বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত কি সুধিছে ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্ণৌত অৱস্থিত নেক্সট কুৱেশ্যন নব্বৈয়া গাঁও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে নব্বৈয়া গাঁও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ নব্বৈয়া গাঁও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ছিকিম ভাৰতবৰ্ষত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথমখন ৰাজ্যৰ নাম হ'ল ছিকিম নেক্সট কুৱেশ্যন আমেৰিকা যুক্তৰাষ্ট্ৰ সংঘৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কংগ্ৰেছ আমেৰিকা যুক্তৰাষ্ট্ৰ সংঘৰ নাম হ'ল কংগ্ৰেছ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত চৌধুৰী বংশী লাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হাৰিয়ানা ৰাজ্যত চৌধুৰী বংশী লাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুচিপ্ৰতা ৰায়চৌধুৰী অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি আছিল সুচিপ্ৰতা ৰায়চৌধুৰী নেক্সট কুৱেশ্যন অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সোণকোপ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈখনৰ নাম হ'ল সোণকোপ
নেক্সট কুৱেশ্যন কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1879 চনত 1879 চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল নেক্সট কুৱেশ্যন কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলিও জনা যায় নেক্সট কুৱেশ্যন খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অসম আন্দোলন খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল অসম আন্দোলনত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফ্লয়িং বুকছ হেজ অন দ্য জ্ঞানপীঠ এৱাৰ্ড তলৰ কোনখন গ্ৰন্থই জ্ঞানপীঠ বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৃত্যুঞ্জয় গ্ৰন্থখনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেণ্ট লিটাৰেচি ৰেট ইন আছাম কি সুধিছে বৰ্তমান অসমৰ সাক্ষৰতা হাৰ কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 72.19% বৰ্তমান অসমৰ সাক্ষৰতা হাৰ হ'ল 72.19% নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ দ্য গুৱাহাটী হাই কোৰ্ট কি সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে কি নাম আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অসম উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে নাম আছিল অসম উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বি এৱাৰ্ডেড দ্য টাইটেল অফ ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যাদৱ পায়েঙক কি বুলি জনা যায় ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন হু ৱাজ দ্য কম্প'জাৰ অফ দ্য ষ্টেট এন্থেম অফ আছাম অ' মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটি সুৰকাৰ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কমলা প্ৰসাদ আগৰৱালা অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটোৰ সুৰকাৰ কৰিছিল কমলা প্ৰসাদ আগৰৱালাই